নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফললৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কন্যা ৰাশিৰ স্বাস্থ্যৰ পৰাই আৰম্ভ কৰিছোঁ। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। ক্ষমা কৰিব, কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। 19 এপ্ৰিললৈকে বুধ থাকিব 6 নম্বৰ ঘৰত। কুণ্ডলীত 6, 8 আৰু 12 এইকেইটা ঘৰ বৰ ভাল বুলি মানা নহয়, অশুভ ঘৰ বুলিহে ধৰা হয়। 6 নম্বৰ ঘৰটো হৈছে আপোনাৰ কেছ মকৰ্দমা, বেমাৰ আজাৰ, শত্ৰু, আঘাত, ঋণ এইবিলাকৰ কাৰক। আৰু বুধ গ্ৰহ হৈছে স্কিন সম্বন্ধীয় বেমাৰৰ কাৰক। গতিকে 11 এপ্ৰিললৈকে আপোনাৰ স্কিনৰ সমস্যা কিছু থাকিব আৰু 11 এপ্ৰিলৰ পিছত তাৰ পৰা আপুনি ৰিকভাৰী লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য আপোনাৰ কম দেখা যায়, গতিকে ধৈৰ্য আপুনি ধৰক। কেতিয়াবা আপোনাৰ পঢ়াত মন বহিব আৰু কেতিয়াবা আপোনাৰ নবহিব, কেতিয়াবা হয়তো আপুনি গোটেই দিনটো পঢ়ি থাকিব আৰু কেতিয়াবা একেবাৰে নপঢ়িব, আপোনাৰ এনেকুৱা হ'ব পাৰে। গতিকে কনচেনট্ৰেশ্যন আপুনি ৰাখক, কনচিষ্টেঞ্চি ৰাখক, আপোনাৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত 11 এপ্ৰিলৰ আগতে আপোনাৰ কিছুমান সমস্যাই আপোনাক দেখা দিব, কোনো মতভেদ, মিছআণ্ডাৰষ্টেণ্ডিং আপোনাৰ হৈ থাকিব। কিন্তু আপোনাৰ 11 এপ্ৰিলৰ পিছত আপোনাৰ এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিব, প্ৰেমত আপুনি মধুৰতা লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ দুয়োজনৰ মাজত মতভেদ, ইমোশ্যন এইবিলাক বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ সৰু সৰু কথাতে কোনো হাই কাজিয়া বা মতভেদ এনেকুৱা ধৰণৰ আপোনাৰ হৈ থাকিব পাৰিব। গতিকে ইমোশ্যন, সংৰাগ এইবিলাক আপুনি কণ্ট্ৰল কৰক, আপোনাৰ বৰ ধুনীয়াকৈ চলি যাব। অভাৰঅল আপোনাৰ দাম্পত্য জীৱন বেয়া নহয়, আপোনাৰ দাম্পত্য জীৱন ভাল বুলিয়ে ক'ব পাৰি। ভাগ্যৰ ক্ষেত্ৰত 19 এপ্ৰিলত যেতিয়া সূৰ্য 9 নম্বৰ ঘৰত 19 এপ্ৰিলত যেতিয়া শুক্ৰ 9 নম্বৰ ঘৰত প্ৰৱেশ কৰিব, 9 নম্বৰ ঘৰটো হৈছে ভাগ্যৰ ঘৰ, আৰু তেতিয়াৰ পৰাই আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব, আপোনাৰ ভাগ্য সলনি হৈ যাব। যথেষ্ট পৰিমাণে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব। 19 এপ্ৰিলৰ পিছত আপুনি সম্পত্তিৰ এগ্ৰিমেণ্ট কৰা বা কোনো ডাঙৰ ইনভেষ্টমেণ্ট কৰা এনেকুৱা ধৰণৰ যদি কিবা কাম থাকে, আপুনি ধৈৰ্য ধৰক 19 এপ্ৰিললৈকে। 19 এপ্ৰিলৰ পিছত কৰক, আপোনাৰ সফলতা 100% আহিব। আপোনাৰ কৰ্মস্থানত কোনো নতুন কৰ্মৰ প্ৰাপ্তি আপোনাৰ হ'ব পাৰে বা প্ৰমোশ্যন, বা আপুনি যদি কোনো ট্ৰেন্সফাৰৰ কাৰণে আপুনি লাগি আছিলে, তেনেহ'লে এই সকলোখিনি আপোনাৰ সফল আপুনি পাব পাৰে, আপুনি সফলতা লাভ কৰিব। প্ৰতি বুধবাৰে আপুনি গণেশৰ মন্ত্ৰ জপ কৰক, যদি পাৰে আপুনি গণেশ পূজা কৰক, আপোনাৰ এই মাহটো ভালদৰে যাব।